ডিগবৈ জুবিলি খেলপথাৰত বড়ৌচা স্পৰ্টছ ক্লাবৰ বিটুকত ফুটবল প্ৰতিযোগিতাৰ আয়োজন অসম ফুটবল সন্থা আৰু সদৌমৰাণ ছাত্ৰ সন্থাৰ তত্বাৱধানত বড়ৌচা স্পৰ্টছ ক্লাবৰ বিটুকত 17 সংখ্যক বড়ৌচা কাপ ৰাষ্ট্ৰীয় পৰ্যায়ত 21 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰ 2025 তাৰিখলৈ ডিগবৈ জুবিলি খেলপথাৰ ডিৰাক খুনজান ৰাজহুৱা খেলপথাৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰ আৰু ডুমডুমা টাউন খেলপথাৰত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় 29 নৱেম্বৰ তাৰিখে ডিগবৈ জুবিলি খেলপথাৰত ট্ৰাও এফচি মণিপুৰ বনাম 3 এফচি অৰুণাচলৰ ফুটবল খেলখনৰ মণিপুৰৰ দলটোৱে 10-1 গলত বিজয়ী হয় আজি 30 নৱেম্বৰ তাৰিখে ডিগবৈ জুবিলি খেলপথাৰতে অল ইণ্ডিয়া এফচি দুলিয়াজান বনাম আৰডিএছ ক্লাব ছিকিম ডায়মণ্ড হাৰ্বাৰ বনাম অসম পুলিচ এফচি দুখন ফুটবল খেল আয়োজন কৰা হৈছে ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অসম লাইভ বড়ৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰি অহা বড়ৌচা কাপ ফুটবল প্ৰতিযোগিতা এইবাৰ 17 সংখ্যক বৰ্ষত ভৰি দিছে আৰু 17 সংখ্যক এই বড়ৌচা কাপ ফুটবল প্ৰতিযোগিতাখন যোৱা আমি 21 নৱেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত কৰিছোঁ এবাৰ তিনিচুকীয়া জিলাৰ সৰ্বমুঠ 4টাকৈ স্থানত অনুষ্ঠিত কৰিছোঁ আৰু শেষৰ ৰাউণ্ডৰ খেলসমূহ ডিগবৈ জুবিলি খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে অহা 4 তাৰিখে প্ৰতিযোগিতাৰ ফাইনেল খেলখন ইয়াত অনুষ্ঠিত হ'ব এই বৰ্ষত আমাৰ এই প্ৰতিযোগিতাখনত দেশৰ সৰ্বমুঠ 13টাকৈ আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে আজিৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল এই জুবিলি খেলপথাৰত অনুষ্ঠিত হৈছে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে মণিপুৰৰ ট্ৰাও এফচি আৰু অৰুণাচল প্ৰদেশৰ R3 এফচি দলে খেলখন খুব আকৰ্ষণীয় হৈ উঠিছে আৰু দৰ্শকেও যথেষ্ট আমাক সহযোগিতা আগবঢ়াইছে সঁহাৰি আগবঢ়াইছে আমাৰ যি প্ৰতিযোগিতাৰ উদ্দেশ্য আছিল যে আচলতে আমাৰ এই বিশেষকৈ তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমতে এটা উচ্চ মানদণ্ডৰ এক ক্ৰীড়া পৰিৱেশ সৃষ্টি কৰা যাতে আমাৰ যিসকল উদীয়মান খেলুৱৈ আছে সেই খেলুৱৈসকলক আমি এক উপযুক্ত মঞ্চ দিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি এই ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ 2009 বৰ্ষতে আমাৰ প্ৰতিযোগিতা আৰম্ভ হৈছিলে আৰু এইবাৰ আমি 17 সংখ্যক বৰ্ষত সফলতাৰে অৱতীৰ্ণ হৈছোহি